মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে লিখি আনিছোঁ তোমাৰ অৰ্থাৎ মোৰ জন্মভূমিখনৰ বিষয়ে 10টা বাক্য। প্ৰায়ে তোমালোকৰ পৰীক্ষাত আহে, গতিকে যদিহে আহে এনেদৰে তোমালোকে পৰীক্ষাত লিখিব পাৰা। 1 নম্বৰ, মোৰ জন্মভূমি অসম। মোৰ জন্মভূমি অৰ্থাৎ জন্ম লাভ কৰা ঠাইখনৰ নাম হৈছে অসম। 2 নম্বৰ বাক্য তোমালোকে লিখিব পাৰা, মোৰ জন্মভূমি অসম অতিকৈ আপোন। মোৰ জন্মভূমি অসম মোৰ অতিকৈ আপোন, মই বহুত ভাল পাওঁ অসমখনক। নেক্সট 3 নম্বৰ বাক্য লিখিব পৰা, অসম ভাৰতৰ একেবাৰে পূব প্ৰান্তত অৱস্থিত। অসমখন ভাৰতৰ একেবাৰে কি হয় পূব প্ৰান্তত অৱস্থিত। 4 নম্বৰ বাক্যটো এনেদৰে লিখিব পৰা, অসম প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। অসমখন প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ, বহুতো পৰ্যটক অসমলৈ আহে। নেক্সট 5 নম্বৰ বাক্য লিখিব পৰা, মোৰ জন্মভূমি অসম বহুতো জাতি জনগোষ্ঠীৰ মিলনভূমি। গতিকে সকলো জাতি জনগোষ্ঠী মিলিয়ে সকলোৱে হাই কাজিয়া নকৰাকৈ ধুনীয়াকৈ আমি অসমখনত বসবাস কৰোঁ। সকলো জাতি জনগোষ্ঠীৰ মিলনভূমি। 6 নম্বৰ লিখিব পৰা, অসমৰ মাজেৰে মহাবাহু ব্ৰহ্মপুত্ৰ নদী বৈ গৈছে। অসমৰ সোঁমাজেৰে ব্ৰহ্মপুত্ৰ বা লোহিত নদী বৈ গৈছে। 7 নম্বৰ বাক্য লিখিব পৰা, অসমৰ চাহ পৃথিৱী বিখ্যাত। অসমৰ চাহ খাই সকলোৱে ভাল পায়, অসমৰ চাহ পৃথিৱী বিখ্যাত। 8 নম্বৰ বাক্য লিখিব পৰা, অসমৰ মাটি সাৰুৱা। যিহেতু নদ নদীবিলাক বেছি আছে, গতিকে অসমৰ মাটি সেইবাবে সাৰুৱা, আৰু সাৰুৱা মাটিত খেতি বাতি ভাল হয়, সেইকাৰণে অসমৰ প্ৰায় 70% লোকেই কৃষিৰ ওপৰত নিৰ্ভৰ কৰি চলি আছে, খেতি বাতিৰ ওপৰত কৰি। 9 নম্বৰ বাক্য লিখিব পৰা, অসম উত্তৰ পূব ভাৰতৰ এখন সুন্দৰ ৰাজ্য যি ব্ৰহ্মপুত্ৰ নদীৰ কাষেৰে বিস্তৃত হৈ আছে। আৰু শেষৰ বাক্যটো তোমালোকে এনেদৰে লিখিব পৰা, বৈচিত্ৰতাৰ মাজত ঐক্যৰ ই এক উৎকৃষ্ট নিদৰ্শন। এনেদৰে তোমালোকে লিখি ল'ব পৰা। প্ৰায় পৰীক্ষাত আহে, পৰীক্ষাত আহিলে তোমালোকে এনেদৰে লিখিবা। এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। যদি ভিডিঅ'টো চাই ভাল পাইছা বা উপকৃত হৈছোঁ বুলি ভাবা, ভিডিঅ'টি লাইক কৰি দিয়া আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা।